শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি নখ কাটিব নাপায়, কোন শাস্ত্ৰত লিখা আছে? আৰু মঙলবাৰে কৰা কৰ্ম মংগল হ'ব নে অমংগল হ'ব? অমংগল কৰি পেলালে। গোটেই পৃথিৱীত প্ৰথম সভ্যতা ভাৰতীয় সভ্যতাহে। সেই হিচাপে চাবলৈ গ'লে আজি ভাৰতবৰ্ষ আমেৰিকা, ৰাছিয়া, চাইনা এইবিলাকতকৈ আগত থাকিব লাগিছিলে, হয়নে বাৰু? এতিয়া এই তিনিখনতকৈ টপ পিছহে পৰি আছে। কেলৈ পিছ পৰি আছে? যে আমাৰ আজিৰ তাৰিখলৈকে অসম তথা ভাৰতবৰ্ষত এতিয়াও বহুত কুসংস্কাৰ চলি আছে, বহুত অন্ধবিশ্বাস চলি আছে। আনকি আমাৰ ভকতৰ বহুত নামতি পাঠকীকো দেখিছোঁ এতিয়াও অন্ধবিশ্বাস কৰে। মই সৰু অন্ধবিশ্বাস এটাৰ কথা কৈছোঁ, শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি নখ কাটিব নাপায়, কোন শাস্ত্ৰত লিখা আছে? আমাৰ নামতি পাঠকীয়েও পালন কৰে সেইবিলাক অন্ধবিশ্বাস। বাকীবিলাকলৈ কি থাকিলে বাৰু? আৰে গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া সুন্দৰ গ্ৰহটো হ'ল শনি গ্ৰহ। গতিকে শনিবাৰ দিনা যিকোনো কৰ্ম কৰিলে সুন্দৰহে হ'ব, আমাক অসুন্দৰ বনাই পেলালে। আৰু মঙলবাৰে কৰা কৰ্ম মংগল হ'ব নে অমংগল হ'ব? অমংগল কৰি পেলালে। এইবোৰ মিছা কথা এইবিলাক। আবেলি দাড়ি চুলি নখ কাটিব নাপায়, এইটো বিজ্ঞানসন্মত কথা। যি বাৰেই নহওক আবেলি আমি দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে। দাড়ি চুলি নখ সদায় পুৱাবেলা কাটিব লাগে, আহাৰ খোৱাৰ আগত। আহাৰ খোৱাৰ পিছত কেতিয়াও কাটিব নালাগে, সি অপকাৰ কৰে। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো আকৌ নেমানে। মানে চেলাউৰি উঘালিলে কি হয় বাৰু? চকু পাৱাৰটো কমি যায়, সেইটো আকৌ নেমানে। এই মঙলবাৰ শনিবাৰ এইবিলাক মানে অন্ধবিশ্বাস। গতিকে বিশ্বাসে নামৰ কক্ষা। যে ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। বোলে কি চিন্তা কৰিলে? যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন হ'ব। কলিৰ কবলত পৰি মনুষ্যবিলাক মলমতী হ'ব, পাপী হ'ব, অৰ্থাৎ অধোগতি যাব। গতিকে সেই অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে উদ্ধাৰ হ'ব? কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মোক দৰ্শনে নিষ্ঠা ৰিবেহীৰাজ ৰাম পাছৰ লোকৰ বাবে হৈবে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। গতিকে এই হিত চিন্তাটো কৰিয়েই কৃষ্ণদেৱে কি কৰিলে? হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁৰ যি গুণ যশ জগত ভৰাই থৈ গুচি গ'ল, আমালৈ থৈ গ'ল। কিয়নো বোলে একো নকৰাকৈয়ে, কোনো শ্ৰম নকৰাকৈয়ে, সাধনা নকৰাকৈয়ে কেৱল তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এই চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণ। কেৱল কৃষ্ণদেৱৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে আমি কলিৰ কবলৰ পৰা মুক্ত হৈ দুখময় সংসাৰ সাগৰ সুখে তৰিব পাৰোঁ। এইটো হ'ল ব্যৱস্থা গুৰুজনে দি থৈ গৈছে। তাৰপিছত কি হ'ল? কলিৰ প্ৰৱেশ হ'ল। কলিয়ে কি কৰিলে? সকলোকে গ্ৰাস কৰি পেলালে। নাম বস্তু লুপ্ত প্ৰায় হ'ল।
আকৌ দ্বিতীয়বাৰৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠৰ পৰা চিন্তা কৰিলে আমাৰ কাৰণে। ভাবকচোন আপুনি, প্ৰথমবাৰ চিন্তা কৰিলে এই ধৰাধামত থাকোঁতে, দ্বিতীয়বাৰ চিন্তা কৰিছে বৈকুণ্ঠৰ পৰা। তল গৈল লোককলি পাপ সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰিবই কুণ্ঠত। বোলে হয়, মোৰ গুণনাম দি থৈ আহিছিলোঁ, পৃথিৱীৰ মানুহে যাতে গুণনাম লৈ কলিৰ কবলৰ পৰা মুক্ত হৈ সুখে শান্তিৰে সংসাৰ কৰিব পাৰে। কিন্তু কি হ'ব, সকলো কলিৰ কবলত পৰি পাপ সাগৰত ডুব গ'ল। গতিকে এতিয়া মই কেনেকৈ উদ্ধাৰ কৰোঁ, এই বুলি চিন্তা চৰ্চা কৰি পিছত কি কৰিলে, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় বতাৰ। আকৌ আহিলে, এইবাৰ বেলেগ ৰূপত আহিলে, এইবাৰ গুৰু আৰু শিষ্যৰূপে শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ পুনৰ তেওঁ নিজেই থৈ যোৱা টোপোলাটো আমাক মোকলাই থৈ গৈছে। আমাক সকলোকে আহ্বান জনালে, হেৰা তোমালোকে নামৰ বেপাৰ কৰিবলৈ আহিছিলা সংসাৰলৈ, মায়াৰ কবলত পৰিলা, কলিৰ কবলত পৰি নামৰ বিপৰীতে মায়াৰ বেপাৰত লাগি গ'লা। হয়নে বাৰু? আজি যদি স্থানীয় বিধায়কে ঘোষণা কৰিলেহেঁতেন, হেৰি গাঁৱৰ সকলো ৰাইজকে মই পুৱা 9 বজাৰ পৰা চেক বিতৰণ কৰিম, ইয়াত 6টা বজাৰ পৰা মানুহ আমি গাড়ী পাৰ্কিং হৈ তাতে থৈ আহিবলগীয়া হ'লহেঁতেন, আজি মানুহ নধৰা হৈ থাকিলেহেঁতেন। কিন্তু অমৃত খাবলৈ মানুহ সময় নাই। গতিকে আমাৰ অৱস্থাটো কেনেকুৱা হ'ল, আগতে দেহ বিচাৰ গীতত গায়, গৈছিলোঁ মই মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু কিনা নহ'ল, মায়াকে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো হোৱা নাই বাৰু এতিয়া? সেইকাৰণে তেওঁ নিজে নামি আহিলে ধৰাধামলৈ, নামি আহি আমাক আহ্বান জনালে, নিজে দোকান খুলি বেপাৰ কৰি আমাক দেখাই থৈ গৈছে। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। তেওঁ দোকান খুলি নামৰ বেহা কৰি আমাক দেখাই থৈ গৈছে, আহ্বান জনাই থৈ গৈছে। গতিকে দোকান খুলিলেই গুৰুজনাই, আমি মাত্ৰ একোজন গ্ৰাহকহে হ'ব লাগে, হয়নে বাৰু? এই কথাটো বুজি নাপায় এতিয়া কি কৰোঁ, আমি নিজেই দোকানী হ'বলৈ গৈছোঁ। সেইকাৰণে গণ্ডগোল লাগি আছে অসমীয়া সমাজত। কিমান গুৰু আছে, আঙুলিৰ মূৰত হিচাপ কৰি আদায় কৰিব পাৰিবনে বাৰু নামৰ দোকানী? নোৱাৰে। এই ব্যৱস্থাটো হ'ব বুলি ভাবিয়েই তেতিয়াই গুৰুজনে আমাক আহ্বান জনাই থৈ গৈছে। বেখায়ু ভা ৰতে হাত আউৰ বেলি নাতে, চলিতে নিকট ভয়ো ভৰা দিয়া জানতে। হেৰা সময় নাই, বেলি লহিয়ালে আৰু অন্তকে কেশত ধৰি আছে। গতিকে নামৰ বেপাৰত লাগি যোৱা। এই মনুষ্যৰ দেহৰূপী নৌকাখনত ৰাম নামৰ ৰত্ন বোজাটো দিয়া। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত লিখিছে, ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বা নিজ পাই যিটো জীৱনতৰয়, তাত পৰে দুখী নাই হিয়াৰ। ভাৰতবৰ্ষ হ'ল ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ হ'ল নৌকা, ৰাম নাম হ'ল মহাৰত্ন।
এই বেপাৰটো পাই যিবিলাক তৰিব পৰা নাই বা কৰিব জনা নাই বা কৰা নাই, তেওঁতকৈ দুখী মানুহ সংসাৰত আৰু নাই। গতিকে আমি এইটো বেপাৰত লাগিব লাগে। আকৌ কৈছে সাৱধান, বেপাৰ কৰিবাহে কৰিবা। বোলে ৰাম নামৰ ৰত্ন কোনখন দোকানৰ পৰা কিনিবা, কিয়নো ভাৰত হাতত আছে অনেক দোকানী, নিচিনি কিনিলে পোনো মিলিবে বিহীনী। এই ভাৰতবৰ্ষত ৰাম নামৰ ৰত্নৰ দোকানী বোলে বহুত আছে। নিচিনাকৈ কিনিলে বোলে বিঘিনী হ'ব। বোলে কোনে ৰাখে, ক'ত থাকে? জৈতে তৈতে নথাকয়ৰ ৰাম নামৰ ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন। বোলে ৰাম নামৰ ৰত্ন য'ত ত'ত নাথাকে। কোনে ৰাখে? বোলে মহন্তৰ দোকানীয়ে যত্ন কৰি ৰাখে। লাগি গ'ল গণ্ডগোল, এতিয়া পিছৰ শাৰীটোলৈ নগ'ল আৰু এইটোতে লাগি ধৰিলে, এতিয়া মহন্ত বিচাৰি গণ্ডগোল। কিমান মহন্ত আছে নামৰ দোকানী, নতুন নতুনকৈ ওলাই আছে আমাৰ অসমত। শাস্ত্ৰ কথা কেইটামান জানিলে দোকানী হৈ যাবলৈ বিচাৰে, এইটোৱে গণ্ডগোল লাগিছে এতিয়া। বোলে সেই মহন্ত কোন? গুৰুজনাই প্ৰথম স্কন্ধ ভাগৱতত প্ৰথম অধ্যায় সুত সৌনক সংবাদৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে। মহন্ত সেইজনহে। জন্মত কি বংশত জন্ম হৈছে আমাৰ দৰকাৰ নাই। আহোমো হ'ব পাৰে, কছাৰীও হ'ব পাৰে, মিচিঙো হ'ব পাৰে, চুতীয়াও হ'ব পাৰে, কলিতাও হ'ব পাৰে, ব্ৰাহ্মণো হ'ব পাৰে, গোসাঁইও হ'ব পাৰে, কোনো কথা নাই, চাণ্ডালো হ'ব পাৰে। কিন্তু সেইজনহে মহন্ত। যে শুকদেৱে পৰীক্ষিতক স্বাধীন ভাগৱত কোৱাৰ 230 বছৰৰ পিছত নৈমিষাৰণ্যত যেতিয়া সৌনক আদি ঋষিসকলে এদিন ৰাজহুৱা সভা আহ্বান জনালে যে আমি তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থস্নান প্ৰভৃতি ধৰ্ম কৰ্মবিলাক কৰি আছোঁ, নিয়াৰিকৈ কৰিছোঁ, শুদ্ধভাৱে কৰিছোঁ। ইমানে যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱা লাগি লাগি দাড়ি চুলিটো বাদে গাটোৱে ধোঁৱামৰণীয়া হৈ গ'ল। তথাপি ইয়াৰ পৰা আমি সুফল একো পোৱা নাই। আমি মাত্ৰ মহা কষ্টহে পাইছোঁ, ক্লেশহে পাইছোঁ। কি হৈছে আমাৰ? ক'ৰবাত ক'ত গণ্ডগোল লাগিছে? তেতিয়া এজনে ক'লে, নহয়, হৈ তেতিয়াই শুকদেৱে কোৱা শুনিছিলোঁ বোলে কলিযুগত ভাগৱত শুনিলেহে গতি লাভ কৰে, গতিকে আমি ভাগৱতকে শুনো এতিয়া। বোলে ভাগৱত কোনে ক'ব? বোলে শুকদেৱে সুতদেৱক দায়িত্ব দি থৈ গৈছে। তেওঁকে নিমন্ত্ৰণ কৰোঁ। সুতৰ নামটো শুনাৰ লগে লগে 60,000 পৰা 32,000 গুচিয়ে গ'ল। সেই তেওঁৰ মুখেদি ভাগৱত শুনিম নেকি আমি? সুতক যেতিয়া নিমন্ত্ৰণ কৰিবলৈ যায়, তেতিয়া সুতে অষ্টাংগে পৰি তেওঁলোকক কান্দিছে, আনন্দত কান্দিছে, আনন্দৰ চকুলো টুকি টুকি কৈছে। কি বুলি? হেৰা মোৰয় আজি মহাহৰি শৰণাহি সীমা, পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা। মোৰ আজি আনন্দৰ সীমা নাই। সন্ত সাধু সন্ত ভকত বৈষ্ণৱৰ কিমান মহিমা। কিয়নো ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত, অপবিত সুত জাতি জগতে প্ৰখ্যাত। মোৰ দেউতা বোলে ক্ষত্ৰিয় আছিলে, মা ব্ৰাহ্মণী, সেইকাৰণে মোক জগতৰ মানুহে অপবিত্ৰ বুলি ঘৃণা কৰে। ঐ হেন মই মোৰয় আজি জন্মৰ সাফল, তোমাষাৰ সংগে মোক কৰিলে নিৰ্মল। আজি মোৰ মনুষ্য জন্ম ধৰাৰ সাফল হ'ল। তোমালোকৰ সংগত পৰি মই পৰম পবিত্ৰ হৈ গুচি গ'লোঁ। গতিকে যিজন সুতে নিজকে স্বীকাৰ কৰিছে জগতৰ মানুহে মোক অন্ত্যজ বুলি ঘৃণা কৰে,
সেইজন সূত সৌনকাদি ঋষিসকলে কি বুলি সম্বোধন জনালে, হে মহামানী সূত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক আমি লগ পালোঁ। যে মহন্ত কোন এতিয়া? সূত। বংশত বোলা অন্ত্যজ জন্মস্বত্বে। এই কথাটো ব্ৰহ্মাই দেখি আছিলে। দেখি হংসজনৰ চৰি বৈকুণ্ঠ পালেগৈ যে প্ৰভু আচৰিত দৃশ্য এটা দেখিলোঁ। কি দেখিলা? যে সৌনক আদি মহা ঋষিসকলে আজি সূতকেই বোলে গুৰু আসনত বহুৱালে, গুৰু বৰণ কৰিলে। বোলে তাৰ পৰা কি হ'ল? নহয় প্ৰভু, তেওঁতো অন্ত্যজ, জগতৰ মানুহে ঘৃণা কৰে তেওঁক অপবিত্ৰ বুলি। তেতিয়া ভগৱন্ত কৃষ্ণদেৱে সেইদিনা ব্ৰহ্মাক খং কৰিছে। হেৰা ব্ৰহ্মা, ব্ৰহ্মাক সম্বুধি হেন মাধৱে বুলিলা, মূৰ ভকতৰ কিয় জাতি বিচাৰিলা। হেৰা ব্ৰহ্মা, তুমি মোৰ ভকতৰ কিয় জাতি বিচাৰ কৰিলা? চণ্ডালে ভজয় ভক্তি কৰি আমাত, মুত কৰি শ্ৰেষ্ঠ সিটো জানিবা সাক্ষাৎ। জাতত চাণ্ডাল হ'ল, কি হ'ল? তেওঁ যদি মোৰ ভকত হৈছে, মোক ভক্তি কৰিছে, মোতকৈ তুমি শ্ৰেষ্ঠ বুলি জ্ঞান কৰিবা। এইটো হ'ল ঈশ্বৰৰ মত, কাৰণ আমি সকলো এক ঈশ্বৰৰ সন্তান। যেনেদৰে পিতৃ মাতৃৰ মানত ল'ৰা ছোৱালী শিক্ষিতই হওক অশিক্ষিতই হওক, সতে হওক অসতে হওক, সমান হয় নহয়? তাতো ঈশ্বৰৰ মানত আমি সকলো চোৰ ডকাইতৰ পৰা ধৰি সাধু সন্ত মহন্তলৈকে ঈশ্বৰৰ মানত সকলো সমান। মাত্ৰ ঈশ্বৰে কৈছে সৎ হোৱা, সৎ হ'লে বেছি ভাল পায়। বাৰু যি কি নহওক, গতিকে আমি এতিয়া পাঠলৈ আহিলোঁ যে ভগৱন্ত কৃষ্ণদেৱ বৈকুণ্ঠলৈ যাব, ইয়াৰ ইংগিতটো উদ্ধৱে গম পাই গ'ল চাল চলন গতিবিধি লক্ষ্য কৰি। এদিন এটুকুৰা নিৰ্জন স্থানত লগ ধৰি উদ্ধৱে কাকুতি মিনতি কৰি কান্দি কাটি ক'লে যে তোমাৰ লগত মই সৰু কালৰ পৰা একেলগে খেলা ধূলা কৰোঁ, তোমাৰ উচ্ছিষ্ট ভক্ষণ কৰোঁ, তোমাৰ চাৰ বস্ত্ৰ পিন্ধোঁ, একেলগে থাকোঁ। এতিয়া তুমি মোক নিথৰুৱা কৰি অকলে অকলে যাবলৈ ওলাইছে, এইবুলি কন্দা কটা কৰিছে। গতিকে তুমি মোকো লৈ যোৱা। এতিয়া কৃষ্ণদেৱে কৈছে, নহ'ব, তুমি আৰু মই যদি দুই একেলগে গুচি যাওঁ বৈকুণ্ঠলৈ, তেতিয়া কি হ'ব? বোলে ভক্তি পন্থটো লুপ্ত হ'ব। কিয়নো মই যোৱাৰ লগে লগে কলিৰ আগমন হ'ব, কলিয়ে মানুহক পীড়া কৰিব, হুইবে অধৰ্মত ৰতি, যতেকৰ প্ৰজাৰ মানুহবিলাকৰ অধৰ্মত ৰতি হ'ব। গতিকে তুমি কি কৰা? মোৰ ভক্তি বস্তুটো প্ৰৱৰ্তাই থাকা। আকৌ সংস্কৃত ভাগৱতত আছে যে ভগৱন্ত কৃষ্ণদেৱ উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, মই বাংময় মূৰ্তি হিচাপে ভাগৱততেই থাকিম। এই ভাগৱত হ'ল কৃষ্ণদেৱৰ বাংময় মূৰ্তি। বাংময় মানে বাক্য। বাক্য মানে কি? শব্দৰ গাঁথনি, এটা বা ততোধিক শব্দ লগ লাগি বাক্য হয়। বোলে সেই শব্দ কি? বোলে শব্দই ব্ৰহ্ম। সেই ব্ৰহ্মটো কোন? বোলে কৃষ্ণ। এতিয়া ব্ৰহ্মক লৈ আমাৰ খেলি মেলি লাগি থাকে। শংকৰাচাৰ্যকে আদি কৰি পৃথিৱীত যিমান কেইজন ধৰ্ম প্ৰচাৰক আছিলে সকলোৱে কয় ব্ৰহ্ম সত্য জগত মিথ্যা, ব্ৰহ্ম সত্য জগতখন মিছা। সেই ব্ৰহ্মটো কোন? কোনো পণ্ডিতে আঙুলিয়াই স্পষ্টভাৱে ক'ব নোৱাৰিলে। সেই ব্ৰহ্মটো শিৱ নে, দুৰ্গা নে, কালী নে, ভদ্ৰা নে, ব্ৰহ্মা নে, বিষ্ণু নে, কোনেও ক'ব নোৱাৰিলে। কিন্তু আমাক গুৰুজনে স্পষ্টভাৱে কৈ দিলে সেই ব্ৰহ্ম কোন? বোলে গোৱালিৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। সেই ব্ৰহ্মই বোলে এতিয়া লীলা কৰি আছে। ক'ত? বোলে গোৱালিৰ ঘৰত মাখন চুৰ কৰি খাই আছে, বৃন্দাবনত গৰু চৰাই আছে। সেইজনে ব্ৰহ্ম। শব্দই ব্ৰহ্ম। সেইকাৰণে ভাগৱতৰ প্ৰথমতে কৈছে মুহুৰহু ৰচিকা ভূবি ভাবুকাহা। তাৰমানে শব্দ শুনিলেই নহ'ব, ভাবিব লাগিব।
নেভাবিলে কিন্তু ভাগৱতে আপোনাক কেতিয়াও ক্ৰিয়া নকৰে। এতিয়া শব্দ শুনি ভাবিলে ক্ৰিয়া কৰে। চাব, বাস্তৱত প্ৰমাণ দিম। এতিয়া মই এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে শব্দটো শুনক। শব্দটো শুনি যেতিয়া শব্দটোৰ বিষয়ে ভাবি দিব, চাব বাৰু সকলোৰে জিভাৰ পানী ওলাই যাব। এতিয়া শব্দটো ধৰক টেঙা। মই টেঙা শব্দটো ক'লো, আপোনালোকে কাণেৰে শুনিলে। এতিয়া টেঙাটোৰ বিষয়ে ভাবি দিয়কচোন বাৰু। এটা নেমু টেঙা এটা সমানে 4 কৰি এচিটা চুবাই দিয়কচোন বাৰু। জিভাখন খিখিয়াই গৈছে নাই বাৰু? আৰে এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে যদি আমাৰ জিভাৰ পানী ওলাই যাব পাৰে, তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱন্তৰ গুঞ্জক লীলা চৰিত্ৰ শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া কৰিবই। ক্ৰিয়া কৰিলে কি হ'ব? হৃদয়লৈ আনন্দ আহিব। সেইকাৰণে আমাৰ বাপজনে যে গালে সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত। তাৰ মানে কিনো? সকলো নিগম কল্পতৰু মানে কি? আচলতে সকলো নহয়, এইটো সকলে হ'ব লাগে। বহু বচনত একাৰ বহে। সকলে নিগম। নিগম শব্দটোৱে সেই জনা ঘোষাত বেদক বুজাইছে। কিয়নো বেদ স্বয়ং ভগৱন্তৰ মুখৰ পৰা নিৰ্গমন হৈ আহিছে। এনে নিগম মানে যোৱা বহুত অৰ্থ আছে, কিন্তু সেই জনা ঘোষাত নিগম শব্দটোৱে বেদক বুজাইছে। অৰ্থাৎ বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰু বৃক্ষ। সকলে নিগম কল্পতৰু, তাৰ ফল মহাভাগৱত। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহাফল লাগিছে, যাৰ নাম ভাগৱত। সি শুকমুখে পৃথিৱীত পৰিল। ইয়াত ভাগৱতত কৈছে, অ শুনাই আৰু তত্ত্ব ভেদ কল্পতৰু ভৈলা বেদ, তাৰ ফল মহাভাগৱত, নাহি তাৰ সিঠা চাল, নাছিলে কয়ত কাল, স্বৰ্গ মৰ্ত পাতাল মধ্যত। এই ভাগত বোলে স্বৰ্গ মৰ্ত পাতাল ক'তো নাছিলে। আকৌ ইয়াৰ পাণ কৰিবলৈ কেনেকুৱা? ও স্বাদতয় মৃতময়, কেৱলে আনন্দ ৰস, আছিল পূৰ্বত বৈকুণ্ঠত, কৃপাময় কৃষ্ণে পাছে অৰ্ধেক বয়স গৈ, পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু সেই আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। মনত ৰাখিব, এইটো বিজ্ঞানসন্মত কথা। যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। আনন্দ মনেৰে মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খাওক, আলু পিটিকাই খাওক, স্বাস্থ্য কিমান সুন্দৰ চাব পাৰে। যাৰ মন সদায় আনন্দত থাকে, বেমাৰ আজাৰো নহয়নে ভাল? বেমাৰ আজাৰো কম। আজি আনন্দ মনেৰে টোপনি ক্ষতি কৰক ভাগৱত শুনি, চুগাৰ প্ৰেছাৰ নাবাঢ়ে। বহুতে যুক্তি দিয়ে বোলে প্ৰেছাৰো আছে চুগাৰো আছে, টোপনি ক্ষতি কৰিব নাই। আনন্দ মনেৰে টোপনি ক্ষতি কৰাচোন ভাগৱত শুনি, একো নহয়। তাৰ বিপৰীতে মেডিকেলত গৈ বেমাৰী ৰোগী টোপনি ক্ষতি কৰকচোন বাৰু, একেৰাহে ৰাতিয়ে চকু ঘূৰি ক'ৰবাত পাবগৈ। যাৰ মন সদায় আনন্দত থাকে, তেওঁ স্বাস্থ্য পাতিও সুন্দৰ হয়, দেখিবলৈও ধুনীয়া হয়। আমাৰ ভকতসকলক চাবচোন, 90 বছৰ বয়সলৈকে গোটেই ডেকাই হৈ থাকে, হয়নে? চুলি তুলি ৰং কৰি ধুনীয়া হৈ থাকিব লাগে। সেইকাৰণে আইসকলক যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, সেইসকলক লক্ষ্য কৰিবচোন বাৰু, বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। আপোনালোকে প্ৰমাণ চাওক, এমাহমান মনটো আনন্দত ৰাখি। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন হ'ল, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? দ্বিতীয় প্ৰশ্ন হ'ল, ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? এই দুটা প্ৰশ্ন কৰক। যদি দুটাৰ এটাও হোৱা নাই, ভাগৱত শুনি আমনিহে লাগিছে আনন্দৰ বিপৰীতে, তেতিয়া জানক আৰু আপোনাৰ কাম নহ'ব সহজে। আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব,
তেওঁ যিমান ভাগৱত শুনিলেও ভাল নাপায়। গোটেই জীৱনটো ভাগৱত শুনিলেও মনলৈ আনন্দ নাহে। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে বিহু নাম শুনি থাকিব পাৰিব। ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয়, বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব, তেওঁলোকে ভাগৱত শুনি ভাল পাব। আজি যিকেইজন লোকৰ উদ্যোগত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হ'ল, সেইসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য থকাৰ কাৰণেহে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিলে। আৰু যিসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য জমা হৈ আছে, সেইসকলেহে ইয়ালৈ আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাগৱত শুনিব পাৰিছে। যাৰো আছে পুণ্য সংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত মনত ৰাখিব। গতিকে আপোনালোক সকলো পূৰ্বজন্মৰ পুণ্য আছিল, আপোনালোক পুণ্যৱন্ত, সেইকাৰণে ইয়ালৈ আহিব পাৰিছে।